হয় পৰীক্ষাৰ কাৰণে মই আমাৰ এই কেন্দ্ৰৰ সমূহ পৰীক্ষাৰ্থীৰ লগতে অসমৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। আমাৰ প্ৰতি বছৰে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা আমাৰ কেন্দ্ৰত অনুষ্ঠিত হয়। এইবাৰ 967জন ছাত্ৰ ছাত্ৰী আমাৰ এই পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব। ইতিমধ্যে ইমান ডাঙৰ বা বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি ফিক্সিং আৰম্ভ কৰিছোঁ আৰু ৰুম এতিয়ালৈকে খুলি দিয়া নাই। আমি তেওঁলোকক ৰুমবোৰ চিনাকি হ'বলৈ সুবিধা এটা দিছোঁ আৰু নিৰ্দিষ্ট সময়ত আমি তেওঁলোকক ৰুম খুলি দিম আৰু ছাত্ৰ ছাত্ৰীসকল বহিব। মই আশা কৰোঁ আমাৰ সুন্দৰকৈ সকলো ৰাইজে সহযোগিতা কৰিছে আৰু পাঠশালাৰ দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ আৰু বজালী একাডেমি অফ এক্সিলেন্স আমাৰ ইয়াত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। আমি সকলোখিনি ছাত্ৰ ছাত্ৰীকে এই পৰীক্ষা কেন্দ্ৰত সুন্দৰভাৱে সুশৃংখলিতভাৱে পৰীক্ষা দিব বুলি আশা ৰাখিছোঁ। প্ৰতি বছৰে দিয়ে। আমাৰ এই কেন্দ্ৰৰ এটা সুনাম আছে আৰু 3গৰাকীকৈ বহি নিৰীক্ষকে আমাৰ ইয়াত নিয়োজিত হৈছে। এজন ছাত্ৰক আচলতে দেউতা ঢুকোৱাৰ পাছত হয়, মই সেই ছাত্ৰগৰাকী আমাৰে ছাত্ৰ। মই নিজে ব্যক্তিগতভাৱে আমাৰ টিম এটি লৈ বজালী হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ। অতি গৰীব পৰিয়ালৰ ল'ৰা। আৰ্থিকভাৱে মই তাক য'ত কিঞ্চিত সহায় কৰিছোঁ। আৰু কি কৰিম আৰু এইটো চৰকাৰ এইটো ভগৱানৰে ইচ্ছা। তথাপিতো ভাগ্য ভাল যে ৰবিবাৰে তাৰ দেউতাকৰ মৎস্যপক্ষৰ দিন, গতিকে 16 তাৰিখ পাৰ হৈ যাব, সুন্দৰকৈ সি পৰীক্ষা দিব পাৰিব। কি নাম ছাত্ৰজনৰ? ছাত্ৰজনৰ নামটো ৰাজকুমাৰ বোধহয়। নিতানন্দ মাজুৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।